নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব গৈ আছো যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি বহুত ভাল কোম্পানী আহিছে বিস্কুট কোম্পানী ভেকেন্সি ভালেমান আছে ভালেমান লোকেশনৰ ভেকেন্সি যোনবোৰ আপোনাক কমেন্ট কৰি থাকে সেইবোৰ লোকেশনৰ ভেকেন্সি লৈ আহিছো যদি এলিজিবল বা আপোনালোকৰ কোৱালিফাইড হয় চাকৰি কাৰণত এপ্লাই কৰক নিজৰ ডিস্ট্ৰিক্টতে চাকৰিটো পাবলৈ সক্ষম হ'ব ভালদৰে এপ্লাই কৰিব লাগিব এনে ৰিজিউমিঙত পঠাই দিলে নহব হেডিং ভালকে লিখক সবখিনি ভালকে ডিসিপ্লিনত লিখি পঠাই দিয়ক প্লাইউড কোম্পানী ভেকেন্সি চলি আছে যদি সোৱানে চাব পাৰে তাৰপিছত বিগেষ্ট প্ৰাইভেট জব ভেকেন্সি আসাম চলি আছে মাইক্ৰো ফাইনান্স বেংকৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব ভেকেন্সি এয়াৰটেল কোম্পানী কোল্ড ড্ৰিংকস পেপসি কোম্পানী ফেব্ৰুৱাৰী মাহৰ গ্ৰেড 3 গ্ৰেড 4 যোনবোৰ ওলাইছে প্ৰাইভেট জব সেইবোৰৰ ইন্টাৰভিউ হৈ আছে যদি সোৱানে চাব পাৰে তাৰপিছত ৰিলায়েন্স জিঅ' কোম্পানী সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেতৰ কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ সাইড ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ বিস্কুট কোম্পানী ভেকেন্সি অল আসাম ভেকেন্সি জৰহাট ডিব্ৰুগড় তেজপুৰ শিলং গুৱাহাটী ধুবুৰী তাৰপিছত আপোনাৰ গোৱালপাৰা শিলচৰ জৰহাট বিশ্বনাথ চাৰিআলি নগাঁও হজাই কৰিমগঞ্জ হাইলাকান্দি নৰ্থ লখিমপুৰ তিনচুকীয়া শিৱসাগৰ ডুমডুমা ডিমাপুৰ আৰু ভালেমান ভেকেন্সি আছে এতে যেটো লেখা জায়গা নাই মই লিখি দিয়া নাই সো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টতে চাকৰিটো পাব পাৰে যদি ভেকেন্সি থাকে ভিডিওটো সম্পূৰ্ণ চাওক বস্তুখিনি মই বুজাই দি আছো প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এখন একাডেমি প্ৰাগমান্তি একাডেমি বা কলেজৰ পৰা ভেকেন্সি টিচাৰৰ ভেকেন্সি পিজিডি পোষ্টৰ কাৰণে সাবজেক্ট টিচাৰৰ কাৰণে ভেকেন্সি ফিজিক্সৰ আছে বায়োলজি আছে পলিটিক্যাল সায়েন্সৰ আছে কেমিষ্ট্ৰি আছে জিওগ্ৰাফি আছে হিষ্টৰী আছে এটা ভেকেন্সি আছে গোটেকেটা ক্যাটাগৰী আৰু এডুকেশন কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট বা ইউনিভাৰ্সিটি সো আপুনি যদি ইন্টারেস্টেড হয় কন্টাক্ট নাম্বার ইমেইল আইডি দিয়া আছে 19 ফেব্ৰুৱাৰী ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক যাব লাগিব সো আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে ফিমেল ৰিসেপশনিষ্ট আৰু সোশ্যাল মিডিয়া এক্সপাৰ্টৰ ভেকেন্সি মেল ফিমেল এপ্লাই কৰিব পাৰে ক্যান্ডিডেটজন আপোনালোকৰ চাকৰিটো দিয়া হ'ব এখন ৰেপুটেটেড জেমছ আৰু গহনা বা জুৱেলাৰী শ্বৰুমত এইটো আপোনালোকৰ গুৱাহাটী বেস্ট আছে কোৱালিফিকেশন কি লাগিব এটা কথাটো আহিল ৰিসেপশনিষ্টৰ কাৰণে জেনাৰেলি কোৱালিফিকেশন 12 পাস বা গ্ৰেজুৱেচন লাগে এইটোত বা কি লাগে আবার ফোন কৰি হুডি লব আৰু সোশ্যাল মিডিয়া এক্সপাৰ্টৰ কাৰণে আপোনালোকৰ ইনষ্টাগ্ৰাম ফেসবুক এইবোৰ চলাব জানিব লাগিব ইমেইল কৰিব জানিব লাগিব সেইবোৰ গটেখিনি যদি জানে গ্ৰেজুৱেচন কৰা হৈ আছে চাকৰিটো পাবলৈ সক্ষম হ'ব কিতেবা 12 পাস লৈ লব হেতৰ কাৰণে ফোন কৰি ডাউটখিনি ক্লিয়াৰ কৰি লব নেভিগেন্সি এখন আহমেদাবাদ বেস ফাৰ্মা কোম্পানী এটাৰ পৰা আহিছে সেলস পারসন for their Guwahati office at Panbazar candidate জনৰ পৰা আপোনালোকৰ বিচৰা হৈছে ভাল এটা কম্পিউটাৰ জানা নলেজ আৰু ফিল্ড ষ্টাফ হ'ব এটা চাকৰিটো আৰু গুড ইন মিডিয়াম এডভান্স এক্সেল স্কিল জানিব লাগিব এক্সেল মানে এমএস এক্সেল জানিব লাগিব এডভান্স ভাৰ্সনটো আৰু গুড কমিউনিকেশন স্কিল সো যোনৰি ইন্টারেস্টেড হয় কন্টাক্ট নাম্বার দি আছে ইমেইল আইডি দি আছে 15 ফেব্ৰুৱাৰী ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোক জনোৱা হ'ব সো আমি নেক্সট ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপেৰিয়েন্স থকা ডিটিপি অপাৰেটৰ মেল ফিমেল দুটা এপ্লাই কৰিব পাৰে ইংলিশ আৰু এছামিছৰ কাৰণে আৰু আপোনালোকৰ নলেজ হ'ব লাগিব এক্সেল কোৰেল ড্ৰ ফটোশ্বপ আৰু পেজ মেকাৰ সো ইন্টারেস্টেড ক্যান্ডিডেট বোৰ আপোনালোকৰ নিজৰ বায়োডাটাখন এক্সপেক্টেড স্যালাৰি হৈতে লিখি বেলাই এইটো ইমেইলত পঠাই দিয়ক WhatsApp নাম্বাৰো দি আছে বিফৰ 17 ফেব্ৰুৱাৰী আগত পঠাওক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব আমি নেক্সট ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে সাৰ্ভিস সেন্টাৰ এটাৰ পৰা ভেকেন্সি মোবাইল সাৰ্ভিস টেকনিশিয়ানৰ ভেকেন্সি আৰু এসি টেকনিশিয়ানৰ ভেকেন্সি WhatsApp নাম্বাৰ দি আছে WhatsAppৰ নিজৰ বায়োডাটাখন পঠাই দিয়ক 15 ফেব্ৰুৱাৰী ভিতৰত হেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব এইকেইটাৰ কাৰণে আপোনালোকৰ ডিপ্লোমা ডিগ্ৰী যদি কৰা হৈ আছে বা আইটিআই যদি কৰা হৈ আছে এইকেইটা ট্ৰেডত যোনকেইটা ট্ৰেডত চাকৰি বিচৰা হৈছে এসি টেকনিশিয়ান আৰু সাৰ্ভিস টেকনিশিয়ান হেইকেইটা ট্ৰেডত যদি আছে নিশ্চয় এপ্লাই কৰিব পাৰিব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ টিচাৰৰ ভেকেন্সি গুৱাহাটী স্কলাৰছ একাডেমীৰ পৰা আহিছে আৰু এমএসসি কেমিষ্ট্ৰি ফিজিক্স আৰু মেথছৰ টিচাৰৰ ভেকেন্সি সিবিএসসি কাৰিকুলাম হিচাপে পঢ়াব লাগিব প্ৰেফাৰেন্স দিব এক্সপেৰিয়েন্স টিচাৰক আগতে তাৰ পিছত বেলেগ ফ্ৰেছ ক্যান্ডিডেটক দিয়া হ'ব ফ্লুয়েন্সি হ'ব লাগিব ইংলিছত মেন্ডেটৰি আৰু আপোনালোকৰ লেটেষ্ট টিচিং ট্ৰেন্ডছ
ইউজ অফ টেকন'লজি এইবোৰ জানিব লাগে বা লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 18 ফেব্ৰুৱাৰী 2024 চ' আপুনি ছাবমিট কৰিব পাৰে নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে ইমেইল আইডিত ছাবমিট কৰি দিব পাৰে আৰু ফাৰ্দাৰ ইনকুৱাৰিজৰ কাৰণে কণ্টেক্ট নাম্বাৰ তলত দি আছে কণ্টেক্ট কৰি ডিটেইলছ সুধি ল'ব পাৰে ভেকেঞ্চি দুৰাৰুফ কোম্পানীৰ পৰা আহিছে এডমিনিষ্ট্ৰেটৰ আৰু ব্ৰেণ্ডিং এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে এইটোৰ কাৰণে আপোনালোকৰ ফ্ৰেছাৰ্ছ হয় বা 2 বছৰ যাৰ অভিজ্ঞতা আছে সিহঁতে আবেদন কৰিব পাৰিব আৰু চাকৰিটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব ইমেইল আইডি দি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতাব জনোৱা হ'ব ভেকেঞ্চি জিএনআৰচি হস্পিটেলৰ পৰা ভেকেঞ্চি আপোনালোকৰ কল চেণ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি লোকেশ্যন হ'ব দিছপুৰ 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ডমেষ্টিক কল চেণ্টাৰত কাম কৰা চ' যাৰ অভিজ্ঞতা আছে ডমেষ্টিক কল চেণ্টাৰত সিহঁতে আবেদন কৰিব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব আৰু ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত যিহেতু কম্পিউটাৰৰ অলপ সৰু সুৰা কাম থাকিব টাইপিং হওক বা যোনবোৰ কুৱেৰি সুধে সেইবোৰ কম্পিউটাৰত এণ্ট্ৰি কৰিব লাগিব পাৰে সেইটো কাৰণে কম্পিউটাৰৰ নলেজখিনি বিচৰা হৈছে ফ্লুৱেঞ্চি হ'ব লাগিব এছামিজ ইংলিছ আৰু হিন্দী লেংগুৱেজ চ' ফ্লুৱেণ্ট এটা হ'ব লাগিব কথা ক'ব ভালকৈ জানিব লাগিব 3টা লেংগুৱেজ ইমেইল আইডি দি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোক জনোৱা হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিচৰ্ট গুৱাহাটীৰ পৰা ভেকেঞ্চি এছ'চিয়েট চিনিয়ৰ এছ'চিয়েট ফ্ৰণ্ট অফিচৰ ভেকেঞ্চি এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব আৰু আপোনালোকৰ এছ'চিয়েট চিনিয়ৰ এছ'চিয়েট হাউচকিপিঙৰ কাৰণে ভেকেঞ্চি এইটোৰ কাৰণেও গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেণ্টৰ যোনখন ডিগ্ৰী থাকে সেইখন যদি আছে আপুনি সাফিচিয়েণ্ট আবেদন কৰিব পাৰিব হাউচকিপিঙৰ কাৰণে বা যোনখিনি স্কিল ডেভেলপমেণ্টৰ কোৰ্চ থাকে হাউচকিপিঙত সেইখিনিও যদি কৰা হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল বা আবেদন কৰিব পাৰিব চ' ইমেইল আইডি দি আছে কোনটো পোষ্টত আবেদন কৰিব যোনবোৰ পোষ্টত বেছি পোষ্ট থাকে এইটো মেনশ্যন কৰি দিব যে আমি I have applied for the post of front office or কাৰণে মই এপ্লাই কৰিছো বা হাউচকিপিঙৰ কাৰণে এপ্লাই কৰিছো এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ ফ্ৰণ্ট অফিচ হাউচকিপিং যোনটো এপ্লাই কৰিব খোজে সেইটো লিখি দি পঠাই দিলে হ'ল যাক শ্বৰ্ট লিষ্টেড কৰা হয় কণ্টেক্ট কৰা হ'ব 15 ফেব্ৰুৱাৰীৰ ভিতৰত ভেকেঞ্চি যোনটো থাম্বনেইলত দেখা পাইছে বিস্কুট কোম্পানীৰ ভেকেঞ্চি বিগছ ফাৰ্ম বহুতে জানে বিগছ ফাৰ্মৰ বহুত বিস্কুট ওলাই ক্ৰীম বিস্কুটৰ পৰা আদি কৰি টকটাই বিস্কুটলৈ বিগছ ফাৰ্ম আপোনালোকে চবে খাইছে চ' এইটো কোম্পানীটো ভাল কোম্পানী হয় আৰামছে আবেদন কৰিব পাৰিব বিস্কুট কোম্পানী যদি এলিজিবল হয় সেইটো কাৰণে সম্পূৰ্ণ চাওক মই ভালদৰে পইণ্ট টু পইণ্ট বুজাই দি আছোঁ কি কোৱালিফিকেশ্যন লাগে তাৰপিছত যদি বুজি লৈ নিজৰ জাগাতে চাকৰিটো পাবলৈ সক্ষম হ'ব চেলছ অফিচাৰ চিনিয়ৰ চেল অফিচাৰৰ ভেকেঞ্চি জেনেৰেল ট্ৰেডৰ কাৰণে এক্সিলেণ্ট কাষ্টমাৰ ছাৰ্ভিচ স্কিল হ'ব লাগিব জেনেৰেটিং লিডছ ক্লোজিং সেলস এইবোৰ এটা ট্ৰেক ৰেকৰ্ড ভাল হ'ব লাগিব ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আৰু এবিলিটি টু বিল্ড ৰিলেশ্যনশ্বিপ এইখিনি হ'ব লাগিব এক্সপিৰিয়েঞ্চ হ'ব লাগিব সেলস অপাৰেশ্যনত আৰু আণ্ডাৰষ্টেণ্ডিং অফ সেলস প্ৰচেছেছ এবিলিটি টু এক্সিকিউট সেলস ষ্ট্ৰেটেজিজ মিট সেলস টাৰ্গেট তো ডিগ্ৰী হ'ব লাগিব বিজনেছ এডমিনিষ্ট্ৰেশ্যনত মাৰ্কেটিং অৰ ৰিলেটেড ফিল্ড প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ যদি এফএমচিজিত আছে তেতিয়া এটা প্লাছ বা এডভান্টেজেছ দিয়া হ'ব আৰু নলেজ হ'ব লাগিব লোকেল লেংগুৱেজ মানে অসমীয়া লেংগুৱেজ যদি অসমত চাকৰি কৰে আৰু অসমৰ বাহিৰত হ'লে নৰ্থ ইষ্ট বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ লেংগুৱেজ চলে মানে এনেকুৱা নাগালেণ্ডত নাগামিজ ত্ৰিপুৰাত বেংগলী চলে চাগে চ' এনেকুৱা আপোনালোকৰ লেংগুৱেজবোৰ জানিব লাগিব মই দেখাই দি আছোঁ ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আছে আৰু আপোনালোকৰ এইটো চাকৰিৰ কাৰণে খালি বেচেলৰ ডিগ্ৰী হ'লে হ'ল বিকম BA BSc এখন হ'লে হ'ল বেচেলৰ ডিগ্ৰী আৰু ইণ্ডাষ্ট্ৰিটো হয় এইটো এটা এফএমচিজি ফুড বেভাৰেজৰ ইণ্ডাষ্ট্ৰি হয় আৰু আপোনালোকৰ চাকৰিটো হ'ব সেলস টিমত চ' লোকেশ্যনৰ ভেকেঞ্চি কেইটা মই কৈ দিছোঁ শ্বিলং গুৱাহাটী কৃষ্ণাইটো গোৱালপাৰা ফালে আছে তাৰপিছত ধুবুৰী গোৱালপাৰা শিলচৰ আইজৰ কৰিমগঞ্জ বৰাক ভেলী ফালে হাইলাকান্দি সিফালে আছে নৰ্থ লখিমপুৰ তেজপুৰ বিশ্বনাথ চাৰিআলি ইম্ফল আছে মিজোৰামত নগাঁও হোজাই উদয়পুৰ জয়পুৰত আছে তাৰ লোকেল লেংগুৱেজ জানিব লাগিব যোনটো ৰাজস্থানীৰ লেংগুৱেজ আগৰতলাত বেংগলী চাগে এইটো একেটা আগৰতলাৰ বা ত্ৰিপুৰা হয় ধৰ্মনগৰ বেলনিয়া তাৰপিছত তেতিলিয়ামুৰা ডিব্ৰুগড় অসমৰ তিনচুকীয়া শিৱসাগৰ তাৰপিছত আপোনালোকৰ ডুমডুমা ডিমাপুৰ নাগালেণ্ডৰ আৰু যোৰহাট চ' আপোনালোকৰ কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে নিজৰ কোনটো লোকেশ্যনত চাকৰি কৰিব খোজে আৰু কোনটো পোষ্টত আবেদন কৰিছে হেডিঙত যোনটো লেখা আছে সেলস অফিচাৰ বুলি এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দা সেলস অফিচাৰ তাৰপিছত লিখি দিব প্ৰেফাৰ্ড লোকেশ্যন এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে এটা মেনশ্যন কৰি দি পঠাই দিলে হ'ল সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতা আপোনালোক জনোৱা হ'ব চ' এইটোৰ কাৰণে লাষ্ট ডেট দি আছে 17 ফেব্ৰুৱাৰী চ' 17 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব চ' ফেন আজিলৈও মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটা এটা লাইক কৰি দিও আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিওটো যদি শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা
হেল্প হৈ যায় আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা না কৰি থ'ব যাতে ভাল ভাল আপডেট পাই থাকিব যোনবোৰ ভিডিঅ' দিয়া নহয় আজিলৈ ইমানে